আজি মই ওলালো এখন বেলেগতকৈ বেলেগ ৰেষ্টুৰেণ্টলৈ। ভিডিঅ'টো সম্পূৰ্ণকৈ শেষলৈকে চাব, তেতিয়াহে গম পাব সেইখন ৰেষ্টুৰেণ্ট ক'ত আছে। এইখন আছে যোৰহাটত, নিমাতীঘাট। ভালকে চাওক দেই। এইখন হ'ল MK's ৰেষ্টুৰেণ্ট। সোমাই মই ডিঙিটো বেকা কৰি দেখিলো সোমাই যোৱা গলিটোত দেৱালী সদৃশ লাইটেৰে সজাই থোৱা আছে। যোৰহাটত লাইটৰ বিল কম যেন পাইছো দেই। আৰু লগতে দেখিলো কেইটামান বাঁহেৰে বনাই থোৱা জুপুৰি ঘৰ আছে। তাৰ মাজতে আকৌ মোৰ চকুত পৰিল সৌ চুচুৰাৰী এইখনলৈ। সৰু থাকোঁতে যে কিমান যে চুচৰিছিলো তাৰ হিচাপেই নাই। টিকা দুটা কোলা পৰি গৈছে। মোৰ ভাগিনে আকৌ চুচৰা দেখি মইতো ৰখিব নোৱাৰিলো। সৰু কালৰ স্মৃতি আকৌ মনত পৰি গ'ল। চিধাই গৈ সেই টিংপাতখনৰ ওপৰত জঁপিয়াই পৰিলো। চুচৰিব ধৰোতে চুচৰাখনে মোক ক'লে, বোলে বোপাই তোৰ বয়স গ'ল আৰু এতিয়া চুচৰা বয়স নাই। যেনে তেনে লাজ আৰু অকমান সহ্য কৰি লৈ ভিতৰলৈ খাবলৈ বুলি ওলাই পৰিলো। গোয়িং ইনচাইড দি ৰেষ্টুৰেণ্ট উই গট এ ভেৰি নাইচ ভিউ। ৰেষ্টুৰেণ্টখনৰ ভিতৰলৈ সোমাই গৈ দেখিলো ইমান ধুনীয়াকৈ সজাই থোৱা আছে, তাতে আকৌ জাপিকেইটাই আৰু শুৱলা কৰি পেলাইছে। ৰেষ্টুৰেণ্টখনেই দেখিবলৈ ইমান ধুনীয়া, খাদ্য তেনেহ'লে কেনেকুৱা হ'ব। ইফালে বাহঁতে খানা অৰ্ডাৰ কৰা মানে মই হাতখন ধুইয়ে আহোঁ। ভান্টিৰ লগৰজনীয়ে ক'ৰবাত মাত লগালে জানো, মোক ক'লে বোলে হিৰক তেৰা চাবোন শ্ল' হয় কিয়া। মই বোলো নেহি মে ডেটল চাবোন ইউজ কৰা। ইমানলৈকে যদি ভিডিঅ'টো চাই আছে লাইক এটা আৰু ছাবস্ক্ৰাইবটো কৰি যাব আকৌ। হাত মুখ ধুই অহা মানে দেখিলো খানা অলৰেডি আহিলে, সকলোৱে অলৰেডি বহিলে। প্ৰথমতে সন্মুখত হাজিৰ হ'লহি এই ৰঙা চাহকাপ। মই বোলো নাই গাখীৰ চাহ খাই পেটত বিজুলী ঢেৰেকনি সৃষ্টি কৰিবলৈ নাই। কোনে চেনি খাই ভাল পায় বাৰু আপোনালোকৰ মাজত। চাহত চেনি মিলাই খোৱাৰ কথা কৈছো, মিঠা। এই ৰেষ্টুৰেণ্টত দিয়া চাহবোৰ যে যিমান চেনি মিলালেও মিঠাই নালাগে, চাহ কম পানীহে বেছি যেন লাগে। মোৰ কথাৰ মাজতে আকৌ হিৰোটোৰ নিচিনাকৈ এণ্ট্ৰি মাৰি দিলে এই ভেজ পকৰা। হোটেল ৰেষ্টুৰেণ্ট ৰাস্তাৰ কাষৰ ঘুমটি যিয়ে নহওক, যদি চিকেন চাওমিন খোৱা নাযায় তাৰ মজাই নালাগে নহয়। মোৰ খোৱা বোৱা অলৰেডি হৈ গ'ল, বাহিৰত কিনো বস্তু আছে তাকে এক্সপ্ল'ৰ কৰিবলৈ যাওঁ বুলি ওলাই পৰিলো। বাহিৰত আহি দেখিলো টুকুৰা চৰাই যিটো তামোল গছত বনাই থয় সেইটোৱে টিঙত ওলমাই থয়, টিঙত বনাই থৈছে। মানে টুকুৰা চৰাই বাঁহটোৰ কথাই কৈছো আকৌ। খানাৰ লগতে ৰেষ্টুৰেণ্টখন বৰ ধুনীয়া। যোৰহাটবাসী ৰাইজ এবাৰ আহিব ইয়ালৈ, যদিহে ইয়ালৈ অহা নাই। পঢ়াৰ লগতো নিচিনাকৈ মোৰ জধলা জধল খোজ দি আগুৱাই গ'ল। মানে জুপুৰি ঘৰটোত কিনো আছে তাকে চাওঁ। জুপুৰি ঘৰটোত সোমাই গৈ দেখিলো এখনমান চকী আৰু এখন টেবুল আছে। মোৰ মতে ইয়াত কাপলসকলেহে অৰ্ডাৰ দি ইয়াতে খাই যেন পাইছো। আমাৰ চিংগলসকলৰ ইয়াত কাম নাই। চিংগল হ'লেও কি হ'ল, ইয়াত বহি আমেজটোকে লৈ লওঁ। আজিলৈ ইমানতে সামৰিলো, বাই বাই।